আজি দুইজন অসম আৰক্ষীয়ে তেওঁলোকে পিটিছে, ডিঙিত হাত দিছে, মাৰিছে, তেওঁলোকৰ মেচিন গান লৈ গৈছে আৰু মাত্ৰ বিজেপি দলৰ সদস্য হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তেওঁক ৰক্ষণাবেক্ষণ দি আছে। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব, কিন্তু গৃহ বিভাগৰ সেই পুলিচ আৰক্ষী আজি তেওঁলোকে সুৰক্ষা দিবলৈ বিফল হৈছে। মই ভাবোঁ তেওঁ বিফল। এই ক্ষেত্ৰত অসম আৰক্ষীৰ সকলৰ পৰা তেওঁ ক্ষমা বিচাৰিব লাগে। আজি অসম আৰক্ষীৰ মান স্বাভিমান নাই নেকি? অসম আৰক্ষী যে আজি তেওঁলোকে যি দাগ মুখ্যমন্ত্ৰী লগাইছে, মই আশা কৰোঁ যে মুখ্যমন্ত্ৰী অসম আৰক্ষীসকলৰ পৰা ক্ষমা বিচাৰি সোনকালে সেই মানুহখিনি আজি ৰাতিৰ ভিতৰতে ধৰি তেওঁলোকক জেলত পঠাই গৃহ বিভাগটো নিজৰ পৰা এৰি দিব লাগে। নহ'লে আমি অসমৰ ৰাইজে কি বুজি পাব কি যেতিয়ালৈকে এই বৰ্তমান পৰিস্থিতি চলি থাকে, বিজেপি দলৰ সদস্য হ'লেই আমি গুণ্ডাগৰ্দি কৰিব পাৰোঁ, আমি কাৰোবাক পিটিব পাৰোঁ, কাৰোবাক মাৰিব পাৰোঁ, পুলিচৰ ওপৰত হাত লগাব পাৰোঁ। এইটোৱে প্ৰমাণ পাইছোঁ। এনেধৰণৰ পৰিস্থিতিত এডভান্টেজ আছাম কি হ'ব? তো সেইকাৰণে আমি গৰিহণা দিছোঁ যে আমাৰ ওপৰতো হৈ থাকিব, অসম আৰক্ষীৰ ওপৰত হোৱা যে অপমান যি মুখ্যমন্ত্ৰী কৰিছে তাৰ বাবে তেওঁ ক্ষমা বিচাৰক আৰু তেওঁ এই ইমান দিন নিমাত থকাৰ বাবে আমি তেওঁক গৰিহণা দিছোঁ।